পঁচিছ চাৰিবাৰ আৰু মোক মানে ইনফৰ্মেশ্যন এটা দিলে কি এনেকৈ এখন গাড়ী মদ আহি আছে মানে অৰুণাচলী লিকাৰ। তো সেই হিচাপত আমি প্লেন কৰিলোঁ। প্লেন কৰি আমি গাড়ীখন কলিয়াবৰ ব্ৰিজৰ ওচৰত ধৰিলোঁ। ধৰাৰ পিছত আমি তাতে 3জন মানুহ পালোঁ। মানুহকেইজনৰ নাম আপোনালোকক কওঁ, ঋষিকান্ত সিং, তাৰপিছত এটা নাম হ'ল আপোনাৰ ইবচা সিং আৰু এটা হ'ল মণিৰাম ৰাভা। এই 3জন মানুহ আমি এপ্ৰিহেণ্ড কৰিলোঁ। এপ্ৰিহেণ্ড কৰি তেখেতসকলে গাড়ীখন যেতিয়া চাৰ্চ কৰিলোঁ, তাত আমি গোটেইখিনি বস্তু উদ্ধাৰ কৰিলোঁ। বৰ্তমান গাড়ীখন আমাৰ তেজপুৰ থানাত আবদ্ধ কৰি ৰখা হৈছে আৰু অৰুণাচলী যিখিনি লিকাৰ আছে সেইখিনি আনলোড কৰি থকা হৈছে। একজেক্ট হিচাপটো এতিয়া ক'ব পৰা নাই, মোটামুটি 1 ট্ৰাক মদে আছে। এইটো ভালুকপুঙৰ পৰা নাগালেণ্ড ফালে গৈ আছে সিহঁতে কোৱা মতে। আৰু মানে হিচাপ কৰা মতে 15 পৰা 20 লাখ টকাৰ ভিতৰত হ'ব লাগে আৰু অনুমানিক 15-20 লাখ টকাৰ হ'ব লাগে অবৈধ সুৰা। কিন্তু মানে একজেক্ট হিচাপটো আমিও ক'ব নোৱাৰোঁ, এক্সেছে ক'ব পাৰিব, কিন্তু এনেই গম পোৱা মতে 15-20 লাখ টকাৰ ভিতৰত হ'ব লাগে।